জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'লৈ। তো আপোনালোকৰ কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি হৈ গৈছে। বহুতে এটা ভাল খবৰ, টোটেল পোষ্ট আপোনালোকৰ 5360টা মুকলি হৈছে। তো আপোনালোকৰ ইয়াতে বয়সৰ সময়সীমা কিমান বিচৰা হৈছে, অৰ্হতা কিমান হয়, মান্থলি আপোনালোকে চেলাৰী কিমান পাব, লগতে ক'ৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব, তো সকলোখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকক, কাৰণ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত এটা হেল্পফুল হ'ব। আৰু যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ জবছৰ আপডেট আপোনালোকে সদায় পাই থাকে। তো বন্ধুবান্ধৱীসকল, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইণ্ডিয়ান এগ্ৰিকালচাৰ আয়কৰ ৰিক্ৰুইটমেণ্ট 2024। তো এপ্লাই অনলাইন বৰ্তমান চলা নাই, কিন্তু আপোনালোকৰ ইয়াৰ পদসমূহ অতি সোনকালে মুকলি হৈ যাব। তো ইয়াৰ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ কি আছে, তো সকলোখিনি জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো বহুত এটা হেল্পফুল হ'ব, আৰু আপোনালোকৰ এইটো আপকামিং পোষ্ট হয়। আপোনালোকৰ কিছুদিনৰ পাছতে আপোনালোকে এই পদৰ যিটো অফিচিয়েল নটিফিকেশ্যন আপোনালোকে পাই যাব, বা আপোনালোকে যদিহে চেক আউট কৰিব বিচাৰে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতো লিংক পাই যাব। তাৰ আগতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই লওক। তো বন্ধুবান্ধৱীসকল, আপোনালোকৰ আয়কৰ বিভাগৰ যিটো পদ মুকলি হৈছে এগ্ৰিকালচাৰৰ ফালৰ পৰা, ইয়াতে আপোনালোকৰ পোষ্ট আছে ষ্টেন'গ্ৰাফাৰ, লগতে ছুপাৰভাইজাৰ, ছিনিয়ৰ ক্লাৰ্ক, লগতে লেব টেকনিচিয়ান, লগতে এগ্ৰিকালচাৰ অফিচাৰ ইটিচি মানে ইত্যাদি আপোনালোকৰ পদ ইয়াতে মুকলি হ'ব। পোষ্ট নাম্বাৰ অফ পোষ্ট আপোনালোকৰ 5360টা নতুনকৈ পদ মুকলি হ'ব। এপ্লিকেশ্যন মোড আপোনালোকে অনলাইন যোগেদি ইয়াতে আবেদন কৰিব লাগিব। জব লোকেশ্যন হৈছে অল ইণ্ডিয়া, আপোনালোকে যিকোনো ঠাইতে আপোনালোকৰ পষ্টিং হ'ব পাৰে। তো যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইয়াতে এপ্লাই কৰিব পাৰিব। এই পদৰ কাৰণে যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। আপোনালোকে চিম্পুল 10 পাছ কৰি থ'লে আপোনালোকে এই পদৰ বাবে এলিজিবল হ'ব। লগতে যদিহে আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈ দিয়া আছে, তেনেহ'লে ইয়াতে বহুতে এটা ভাল খবৰ, গোটেইখিনি পদতে আপোনালোকে এলিজিবল হ'ব। গোটেইখিনি পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে ইম্পৰ্টেণ্ট ডেটছ আপোনালোকৰ বৰ্তমান যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট আৰু আপোনাৰ ষ্টাৰ্টিং ডেট বৰ্তমান মেনশ্যন কৰা হোৱা নাই, কাৰণ এই পোষ্টটো আপকামিং হয়। তো সেইবাবে আপোনালোকক বৰ্তমান নটিফিকেশ্যন দিয়া হোৱা নাই। তো বন্ধুবান্ধৱীসকল, ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্ট 2024ৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। জেনেৰেল OBC EWS কেণ্ডিডেটসকলে 100 ৰুপিজকৈ, আৰু ST SC PWD আৰু ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ ইয়াতে পে'মেণ্ট কাটিব নালাগে। লগতে এই পদৰ কাৰণে আপোনালোকে যদিহে এপ্লাই কৰিম ভাবিছে, তেনেহ'লে ইয়াতে এজ লিমিট দিয়া হৈছে মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 35 বছৰ, আৰু ইয়াতে এজ ৰিলেক্সেশ্যন আছে কাষ্ট ৱাইজ আপোনালোকৰ বেলেগ বেলেগ। তো ইয়াতে আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ হ'ব, প্ৰথমে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছতে ইণ্টাৰভিউ হ'ব, মানে আপোনালোকক মৌখিক লোৱা হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছসমূহ ভেৰিফিকেশ্যন কৰা হ'ব। তাৰপিছতে আপোনালোকৰ সৰুকৈ এটা মেডিকেল টেষ্ট লোৱা হ'ব। তাৰপিছত পাছ কৰাৰ পাছতে আপোনালোকৰ ফাইনেল মেৰিট আহিব। তো আপোনালোকে যদিহে এলিজিবল হয় বা এপ্লাই কৰিম বুলি ভাবি আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত, তেনেহ'লে এপ্লাই কৰিব পাৰিব, কাৰণ এইটো এটা বহুতে ভাল খবৰ আপোনালোকৰ কাৰণে। আপকামিং পোষ্ট হয়, 1 বা 2 মাহৰ ভিতৰতে আপোনালোকে ইয়াৰ অফিচিয়েল নটিফিকেশ্যন পাই যাব। আপোনালোকক ইয়াৰে আপডেটটো পাবলৈ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সদায় পাই থাকে। কাৰণ আপকামিং ভিডিঅ' বা আহি যোৱাৰ লগে লগে আপোনালোকে সকলোতকৈ আগত পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপোনালোকে সকলো নটিফিকেশ্যন পাই থাকিব। তো আজিৰ কাৰণে ইমানেই। জয় হিন্দ জয় ভাৰত জয় অসম।